আজি আমি ইনকিউবেটৰত প্ৰথম কণী দিছোঁ। এইকেইটা মুৰ্গীৰ কণী, আমাৰ ঘৰৰ মুৰ্গীৰ কণী। গতিকে এই মুৰ্গীৰ কণীকেইটাৰ ৰিজাল্ট কেনেকুৱা ওলায় বা কেনেকুৱা হ'ব আপোনালোকক একদম মই সম্পূৰ্ণকৈ ভিডিঅ'টোত মানে জনাই থাকিম। আমি মুৰ্গীৰ কণীকেইটা মানে এনেকৈ মাৰ্কাৰ চিন দি লৈছোঁ, যাতে আমি ওলট পলট কৰিলে গম পাওঁ। মানে দিনত কমচে কম 2বাৰ বা 3বাৰ ৰটেট কৰিলে হয়, মানে ওলট পলট কৰি দিলে হয়। আৰু কণীকেইটা আমি ভালদৰে মানে পৰিষ্কাৰ কৰি লৈছোঁ, চেনিটাইজ কৰি লৈছোঁ, যাতে ইয়াত কোনো ধৰণৰ বীজাণু বা বেক্টেৰিয়া থাকিব নোৱাৰে। আৰু এই তলত যিটো আমাৰ পানীৰ পাত্ৰ দিয়া আছে, মই আজি কিন্তু পানী নিদিওঁ। পানী নিদিয়াকৈ হিউমিডিটিটো কিমান থাকে তাকে মই টেষ্ট কৰিম। মানে আৰম্ভণিতে আমাৰ ইনকিউবেটৰৰ হিউমিডিটিটো কিমান থাকিব লাগে, 55 পৰা 60 থাকিব লাগে আৰম্ভণিতে, প্ৰথম সপ্তাহ। তাৰে নেক্সট সপ্তাহত থাকিব লাগে 70 পৰা 75, আৰু তাৰে নেক্সট সপ্তাহত থাকিব লাগে 80 পৰা 85। গতিকে এনেকৈ হিউমিডিটিটো পূৰা মেইনটেইন কৰি থাকিলে ৰিজাল্টটো খুব ভাল পোৱা যাব। আমি এতিয়া কণীবিলাক দি লওঁ, তাৰে নেক্সট হেৰিটো আমি আপোনালোকক দেখুৱাই থাকিম, কেনেকুৱা কি ৰিজাল্ট ওলায় সেইটো দেখুৱাই থাকিম। আমি ইনকিউবেটৰত কণীবিলাক ধুনীয়াকৈ বহাই দিলোঁ, দেখিছে কণীবিলাক 120টা কণী বহাইছোঁ। 120টা কণী ইয়াতে বহাই দিছোঁ। আৰু এইফালে ওপৰৰ ছেটআপটো, এখন ফেন, 2টা বাল্ব আৰু এইডাল সেন্সাৰ, দেখিছে এনেকুৱা ধৰণে ইনকিউবেটৰত আমি কণীবোৰ বহাইছোঁ। আৰু ওপৰৰ এইটো আমাৰ কণ্ট্ৰলাৰ, টেম্পাৰেচাৰ কণ্ট্ৰলাৰ, আৰু এটা আছে এইটো আমাৰ টেম্পাৰেচাৰ আৰু হিউমিডিটি দুয়োটাই চেক কৰায়। এতিয়া বহাইছোঁ, সঠিক হেৰিটো অহা নাই এতিয়ালৈকে। এতিয়া আস্তে আস্তে বস্তুবিলাক তাৰমানে তাপমানটো বাঢ়ি যাই থাকিব, টেম্পাৰেচাৰটো বাঢ়ি যাই থাকিব। যেতিয়া 37.7 হ'ব তেতিয়া বাল্বটো বন্ধ হৈ যাব। আৰু হিউমিডিটিটো এতিয়া 80 দেখুৱাই আছে, কিন্তু কমিব। এইটো আৰম্ভণিটো, সেইকাৰণে 80 দেখুৱাইছে। যিহেতু কাৰ্টনটোত স্প্ৰেতে কৰা গৈছে, অলপ পানীৰ হেৰিটো আছে, আস্তে আস্তে এই বস্তুটো কমিব শুকালে। গতিকে ইয়াৰ ৰিজাল্টটো কি ওলায় কি নোলায় তাকে আপোনালোকক দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাই থাকিব। আমি এতিয়া ইনকিউবেটৰত দিয়া কণীবিলাক আজি ৰটেট কৰিম। ৰটেট মানে ওলট পলট কৰি দিম। এই চিনবিলাক যি দি দিছোঁ, এইকেইটা এইমাত্ৰ ওলোটাই দিলোঁ। এনেকৈ তাৰমানে এটা এটাকৈ আমি ওলোটাই দি গৈ থাকিম। চিনটো ওপৰমুৱা কৰি দিম, আগতে চিনটো তলমুৱা হৈ আছিল। এনেকৈ আমি ডেইলি 3 টাইম কৰিব পাৰিলে ভাল। 3 টাইম নোৱাৰিলেও 2 টাইম কৰিলেও হৈ যাব। গতিকে আমি ডেইলি এনেকৈ কণীটো একদম 15 দিন 18 দিনলৈকে আমি ৰটেট কৰি থাকিব লাগিব। 15 দিন নহয়, 18 দিনলৈকে এনেকৈ ওলট পলট কৰি থাকিব। 18 দিনৰ পিছত কিন্তু ওলট পলট কৰিব নালাগে। মানে 18 দিন পিছত মানে এটা পজিশ্যনতে ৰাখি দিলে হৈ যাব। তাৰপাছত ওলট পলট কৰিব নালাগে। 18 দিনলৈকে আমি কণ্টিনিউ 2বাৰ বা 3বাৰ এনেকৈ ওলোটাই থাকিব লাগিব। এইটো কি কাৰণ কৰা হয়, যেতিয়া তাৰমানে পোৱালিটো জাগিবৰ সময় হয় বা ওলাবৰ সময় হয়, মানে কি হয়, ভিতৰত যাতে আঠা লাগি নধৰে, মানে ইহঁতৰ ওলোৱাত অসুবিধা নহয়, সেইকাৰণে এই বস্তুটো কৰা হয়। এই বস্তুটো কৰি থাকিলে কি হয়, বস্তুটো লৰচৰ হৈ থাকে, তল ওপৰ হৈ থাকে, মানে আঠা লাগি নধৰে। মানে তাৰ যিটো বাকলি থাকে, বাকলিটোত ভিতৰ ফালৰ পৰা আঠা লাগি যায় এটা পজিশ্যনত থাকিলে। ওলট পলট কৰি থাকিলে কি হয়, এবাৰ ইফালে হৈ যায়, সিফালে ডাউনৰ ফালে নামি যায়, তেতিয়া আঠা লাগি নাথাকে, তেতিয়া মানে ওলোৱাৰ কাৰণে সুবিধা হয় সিহঁতৰ। সেইকাৰণে এই কামটো কৰা হয়। আমি এনেকৈ গোটেইখিনি কণী ধুনীয়াকৈ ৰটেট কৰি ল'ম। আমাৰ অলৰেডি কণীবিলাক ওলট পলট কৰি দিয়া হৈ গ'ল। আমি এনেকৈ ডেইলি তাৰমানে 2বাৰ বা 3বাৰ সদায় ৰটেট কৰি থাকিব লাগিব। এই চিনকেইটা দিলে কি হয়, আমি এতিয়া গম পালোঁ, মানে চিনটো এতিয়া তলমুৱাকৈ আছিল, এতিয়া ওপৰমুৱা কৰি দিলোঁ, গোটেইখিনি কণীৰে হৈ গ'ল। এনেকৈ ডেইলি আমি এই কামখিনি সদায় কৰি থাকিব লাগিব। আৰু মেইন প্ৰয়োজনীয় কাম হৈছে আমি হিউমিডিটি আৰু টেম্পাৰেচাৰ, এই দুটা বস্তু সদায়
ভালদৰে চেক কৰি চাই থাকিব লাগে যাতে কমিও নাযায় বাঢ়িও নাযায়। এই বস্তুখিনি খুব প্ৰয়োজন। এতিয়া হৈ গ'ল, দেখিছে গাইজ। আজি আমাৰ ইনকিউবেটৰত হিউমিডিটি আছে বৰ্তমান 61। যেহেতু ফাৰ্ষ্ট উইকত 60 থাকিব লাগে, 61 অলপমান ইফাল সিফাল হৈছে, কোনো অসুবিধা নাই। আৰু টেম্পাৰেচাৰটো এইটো দেখাই পাইছে 37.6। গতিকে এই হিউমিডিটি আৰু টেম্পাৰেচাৰটো আমি সঠিক ৰূপত ৰাখিব পাৰিলে ৰিজাল্ট ভাল পোৱা যায়। আমাৰ 61 আছে বৰ্তমান হিউমিডিটি। কেতিয়াবা অলপমান সাধাৰণ কমিব পাৰে বা সাধাৰণ বেছি হ'ব পাৰে, সেইটোলৈ কোনো অসুবিধা নাই। আজি ইনকিউবেটৰৰ মোৰ কণী দিয়াৰ 5 দিন হ'ল। 5 দিন পিছত কি কাম কৰিব লাগে আৰু সাৱধানতা কি কি ল'ব লগা আছে সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব, মিছ নকৰিব। মিছ কৰিলে আপোনালোকৰ অসুবিধা হ'ব। কাৰণ মই এতিয়া কি কৰিম, আপোনালোকে এই বস্তুটো চাবলৈ হ'লে প্ৰথমতে একদম শেষলৈকে চাব, প্ৰথমৰ পৰা শেষলৈকে চাব। মোৰ ইনকিউবেটৰত দিয়া কণীকেইটা এতিয়া মই বাহিৰত উলিয়াম আৰু 5 দিন হৈছে। ইয়াত কোনকেইটা কণীত মানে চানা হ'ব সেইটো চেক কৰিম, আৰু যদি যিকেইটা নহয় সেইকেইটা বাহিৰ কৰি উলিয়াই দিম। আৰু লগতে মই পানীৰ বাচন বঢ়াব লাগিব। তলত পানীৰ বাচন এটা দিয়া আছে আৰু এটা দিম, কাৰণ ছেকেণ্ড উইক বা ছেকেণ্ড সপ্তাহৰ পৰা আমি হিউমিডিটিটো বঢ়াব লাগে। আমি এনেকৈ কণীকেইটা উলিয়াই ল'ম। ইনকিউবেটৰৰ কেইটা আমি কণীবিলাক উলিয়াই ল'লোঁ এতিয়া। আৰু এতিয়া আমি কি কৰিম, ইনকিউবেটৰৰ ভিতৰত থকা এই জালিখন আমি উলিয়াই ল'ম। এই জালিখন উলিয়াই এতিয়া কি কৰিম, এই পানীৰ বাচনটো আৰু এটা বঢ়াব লাগিব। গতিকে আমি এই চাপৰ্টবিলাক এতিয়া উলিয়াই দিম। উলিয়াই দি পেলাই আমি পানীৰ বাচন আৰু এটা বঢ়াই দিম। আমি এতিয়া পানীৰ বাচন দুটা কৰি দিলোঁ। এটা পাত্ৰত পানী আমি ভৰ্তিকৈ দিম, সেইটো ভৰ্তি কৰি দি ল'লোঁ। এতিয়া নেক্সট পাত্ৰটোত এতিয়া পানী নিদিওঁ। নেক্সট পাত্ৰটোত যেতিয়া মানে প্ৰয়োজন হয়, হিউমিডিটিটো কমি যায়, তেতিয়া আমি পানীটো ঢালি দিম। এতিয়া আমি বৰ্তমানলৈকে সেইটো পাত্ৰত পানী নিদিওঁ। এতিয়া ইয়াৰ ওপৰত আমি কি কৰিম, জালিখন বহাই ল'ম। এইখন জালি আমি জালিখন বহাই দিলোঁ। আমি এতিয়া কণীকেইটা এটা এটা কৰি চেক কৰি চানা পোৱালি মানে 5 দিন হৈছেতো, 5 দিনত মানে পোৱালিৰ যিটো ভ্ৰূণ থাকে, ভ্ৰূণটো গঠন হৈছে নে হোৱা নাই, এটা এটাকৈ চেক কৰি এতিয়া ইনকিউবেটৰত বহাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো ভ্ৰূণটো গঠন হৈছে, হীৰাবিলাক দেখাই পাইছে। এই হীৰাবিলাকে তাৰমানে গঠনৰ প্ৰক্ৰিয়া। ইয়াৰ পৰা আস্তে আস্তে গোটেই প্ৰচেছটো আৰম্ভ হ'ব। এইটো আজি 5 দিন হৈছে। 5 দিনত আমি মোটামুটি ধৰিব পাৰোঁ এই কণীটোৰ পৰা পোৱালি হ'ব নে নহ'ব। এনেকৈ এতিয়া আমি চেক কৰি কৰি এটা এটাকৈ ধুনীয়াকৈ ইনকিউবেটৰত বহাই দিম। গতিকে আপোনালোকে এই বস্তুটো একদম চাই থাকিব লাষ্টলৈকে। মই কণীকেইটা গোটাই চেক কৰিলোঁ। আপোনালোক যেনেকৈ দেখিছোঁ এনেকৈ প্ৰায় চেক কৰিলোঁ। 120টা কণী দিছিলোঁ। তাৰে এই 4টা কণী আনফাৰ্টিলাইজ, মানে এই 4টা কণীৰ পৰা পোৱালি নহয়। বাকী কণীকেইটা ঠিকেই আছে। গতিকে মোৰ কণীৰ তাৰমানে যিটো ৰিজাল্ট পাব লাগে, ভাল ৰিজাল্ট পোৱা গৈছে। বেলেগৰ পৰা কিনি অনা মুৰ্গীৰ আপুনি ইমানখিনি ৰিজাল্ট নাপায়। 120টাত মাত্ৰ 4টাহে তাৰমানে হোৱা নাই, বাকী গোটেইখিনিয়ে আৰম্ভ কৰিছে। গতিকে মই পাৰ্চেণ্টেজ যিখিনি দিছোঁ মতা মুৰ্গীৰ, সেই হিচাপে মানে ৰিজাল্টটো খুব ভাল পাইছোঁ। গতিকে নেক্সট প্ৰচেছটো আপোনালোক একদম ফাইনেল ৰিজাল্টটো যেতিয়া মানে হ'ব, পোৱালি জাগিব, তেতিয়া আপোনালোকক গোটেই বস্তুটো মই ক'ম আৰু দেখুৱাম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আমি এতিয়া এই কণীকেইটাত তাৰমানে পানী অলপ স্প্ৰে কৰিম। আমি পানী প্ৰায় লাষ্ট টাইমত অলপ স্প্ৰে কৰিব লাগে, তেতিয়াই মানে কণীকেইটা অলপ ফাটাত মানে সহজ হয়, মানে ফাটি পেলাই ওলাই আহিব পাৰে। সেইকাৰণে আমি কি কৰোঁ, 17 দিন মানৰ পৰা, মানে 16-17 দিন মানৰ পৰা 2বাৰ বা 3বাৰ দিনটোত পানী স্প্ৰে কৰোঁ। পানী স্প্ৰে কৰিলে কি হয়, বাকলিটো অকণমান ঢিলা হয়। ঢিলা হ'লে মানে মুৰ্গীবিলাক বা পোৱালিবিলাক, যিকোনো হাঁহৰ পোৱালি হওক বা মুৰ্গীৰ পোৱালি হওক, মানে সহজতে ওলাই আহিব পাৰে, কষ্ট নাপায়। সেইকাৰণে আমি স্প্ৰেটো কৰিম। এই বটলটোৰে এনেকৈ স্প্ৰে কৰোঁ।
এই বটলটোত আচলতে একদম ঠাণ্ডা পানী নহয় এইটো, মানে ঠাণ্ডাটো যদি মৰি যায় পানীটোত তেতিয়াহ'লে ভাল, মানে কুহুমীয়া গৰম পানী, গৰমো নহয় ঠাণ্ডাও নহয়, ঠাণ্ডাটো মৰি যায়, সাধাৰণ একদম নৰ্মেল গৰমটো থাকিলে হৈ যাব, তেতিয়া আমাৰ স্প্ৰেটো হৈ যাব। এনেকৈ আমি পানী স্প্ৰে মাৰি দিছোঁ, পানীটো এই বটলটোতে আমি এনেকৈ স্প্ৰে কৰি দিওঁ, এনেকৈ স্প্ৰে কৰিলে বাকলিবিলাক মানে নৰম হৈ যায়, সেইকাৰণে স্প্ৰে কৰিব লাগে। গাইছ আজি 19 নম্বৰ দিন, কণী কেইটামান ক্ৰেক মেলিছে আৰু এটা পোৱালি আজি ওলাইছে, দেখিছে এইবিলাক ফাটিছে, এইবিলাক এটা দুটাকৈ ফাটিছে, গুটি এটা দুটাকৈ এনেকৈ ফাটি গৈ আছে, আৰু আজি কিন্তু এটা ওলাইছে পোৱালি। গাইছ আজি 20 নম্বৰ দিন, ৰাতিপুৱা এতিয়া 6টা বাজিছে, গতিকে ৰাতিপুৱা এইখিনি পোৱালি মোটামুটি ওলাইছে, আৰু বাকী কণীবিলাক অলৰেডি বহুত ফাটিছে, গতিকে ওলাব আস্তে আস্তে বাকীখিনিও। গাইছ আজি 21 নম্বৰ দিন, 21 নম্বৰ দিনত প্ৰায় পোৱালি ওলাইছে, ক'ৰবাত আৰু কেইটামান বাকী আছে, দেখিছেই প্ৰায় ওলাইছে পোৱালিবিলাক। আমি এতিয়া পোৱালিবিলাক মানে শ্বিফটিং কৰিম, ব্ৰুডিঙত দিম। আজি 21 নম্বৰ দিনৰ এই ৰিজাল্ট, আৰু কেইটামান বাকী আছে, এতিয়া গধূলি 5টা 5:30 বাজিছে, গতিকে ৰাতিলৈকে আৰু বাকীখিনিও ওলাব লাগে হিচাপত। গতিকে ফাইনেল ৰিজাল্টটো কিমানটা ওলাব, কিমানটা কণী দিছিলোঁ কৈ আছোঁ অকণমান দেৰিকৈ, গোটেইখিনি কমপ্লিট হোৱাৰ পাছত। মোৰ ইনকিউবেটৰত দিয়া মানে কণীবিলাকৰ পোৱালিবিলাকৰ ৰিজাল্ট এইখিনিয়ে, মানে 115টা কণীৰ পৰা ওলাইছে 110টা, 5টা খালি মিছ মাৰিছে, মানে এটা মৰিছে, দুটামান মিছ মাৰিছে, গতিকে 5টা মিছ মাৰিছে, ৰিজাল্টটো পূৰা এইখিনিয়ে। গতিকে মোৰ ৰিজাল্টটো খুব ভাল পাইছোঁ। গতিকে এনেকুৱা ধৰণৰ পোৱালি যাতে ওলাইছে সুস্থ সবল, ইয়াত তাৰমানে দুৰ্বল পোৱালি নাই, গোটেইকেইটা সুস্থ সবল পোৱালি আছে, আৰু মোৰ পোৱালিবিলাক মানে মৰ্টেলিটি সেনেকৈ হোৱা নাই।